ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাস কৰি থকা সকলক দিম তেতিয়াহলে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু অসমত যদি কোনোবাই আজি সঁচাকৈ নিজক সংস্থাপিত কৰিব খোজে লোক সেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেন্ট পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন আজি এটা ট্ৰান্সপাৰেন্ট পৰীক্ষা আজি অসমত সেমিকন্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইন্ডাষ্ট্ৰিয়েল এমপ্লয়মেন্টৰ এটা নতুন পথ মুকলি কৰিছে কলেজ পাস কৰাৰ পিছত কৰ্ম সংস্থাপনৰ যেটো প্ৰয়োজনীয়তা তাক আমি কেনেকে পূৰণ কৰিম মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা আমাৰ যুৱক যুৱতীয়ে সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছো আৰু তাৰে প্ৰয়াস আৰু প্ৰচেষ্টাৰ অংগ হিচাপে কেইবাটাও নতুন আঁচনি আমাৰ চৰকাৰে হাতত লৈছে আজি অসম চৰকাৰে বিগত 6-7টা বছৰত আমি যুৱক যুৱতীসকলৰ নাম ভৰ্তি ক্লাস 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছো উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফৰ্ম ফিলআপৰ সময়ত যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে তাৰ কাৰণে আমি ফৰ্ম ফিলআপো বিনামূলীয়া কৰিছো কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছো মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছো ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি মোৰ প্ৰচেষ্টা আছিল যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাস কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নুখুজো কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেন্ট নাই যে পাস কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম গতিকে নুখুজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয় কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছো আৰু মই ভাবো যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব কিন্তু সম্ভাৱনাসমূহ নিজৰ জীৱনৰ লগত খাপ খোৱাকৈ তাক বিচাৰি উলিওৱা তাৰ বাবে প্ৰস্তুতি নিজক প্ৰস্তুত কৰাৰ বাবে অন্তত এটা বছৰ আমাক সময় লাগে আৰু সেই কাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত 2,500 টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম ই নিবনুৱা ভাত্তা নহয় কাৰণ আমি ভাবো যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু অসমত যদি কোনোবাই আজি সঁচাকৈ নিজক সংস্থাপিত কৰিব খোজে লোক সেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেন্ট পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন আজি এটা ট্ৰান্সপাৰেন্ট পৰীক্ষা আজি অসমত
সেমিকন্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্টৰ এটা নতুন পথ মুকলি কৰিছে আৰু কেইদিনমান আগতে আমি CM ফ্লাইট যৰ জৰিয়তে ফৰেন লেংগুৱেজৰ শিক্ষাৰ জৰিয়তে জাপান সাউথ কোৰিয়া সিংগাপুৰতো আমি নিয়োগৰ এখন নতুন বজাৰ আমি সৃষ্টি কৰিব বিচাৰিছো সমান্তৰালভাৱে আমাৰ দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্মসংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আগতকৈ আজি বহুখিনি আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি আত্মসংস্থাপনৰ সুবিধা দিওঁ প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাক সাৱটি ল'ব বিচৰা ল'ৰা ছোৱালীৰ কাৰণে উইদাউট মৰ্টগেজ বেংকত লোনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে 2 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক অনুদানৰ ব্যৱস্থা আৰম্ভ কৰিছে আৰু ষ্টাৰ্টআপ ইনোভেশ্যনতো আজি আমাৰ ল'ৰা ছোৱালী জড়িত হৈছে মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক সাপোৰ্টে বা অৰ্থনৈতিক সাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব নহলে আউট অফ ডেসপাৰেশন কেতিয়াবা আমি যত আমাৰ এক প্ৰকাৰ ক'ব গ'লে যত আমি যাব খুজো সময় লাগে সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা যত আমি যাব নিবিচাৰো বা জীৱনৰ যেটো সেকেন্ড এন্ড থাৰ্ড চইচ হয় তাক আমি খাবতি ল'ব লাগে এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেচন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাস কৰি থকা সকলক দিম তেতিয়া হলে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যি সকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰো ই এক নিবনুৱা ভাতালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেন্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনসেন্টিভ টু do something good for the society to grab the opportunity ami yak eta incentive dibo khujisu which is distinct from unemployment allowance heibabe ami 2025 sonot pass kora সকলো গ্ৰেজুৱেটক ইয়াত হামৰিলম with some exception যদি আজি আমাৰ ছোৱালী সকলে গ্ৰেজুৱেট পাস কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে 2,500 টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেই কাৰণে যি সকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে 5,000 টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে 2,500 আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে 2,500 5,000 হ'বগৈ ডুপ্লিকেসি নহবৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যি সকলে ইতিমধ্যে চৰকাৰৰ পৰা 2,500 টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যি সকলে প্ৰাইভেট ইউনিভাৰ্সিটিত পঢ়ে ৰয়েল গ্লোবেলে হক ডাউনটাউন ইউনিভাৰ্সিটি হক আমি বৰ্তমান ধৰি লৈছো যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক
আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হ'লে আমি শংকৰদেৱ ইউনিভাৰ্চিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি হওক কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে অৰ্থাৎ যিসমূহ আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় আছে যিখিনি প্ৰফিট নোহোৱা বিশ্ববিদ্যালয় আছে বা সামাজিক সংগঠনে স্পন্সৰ কৰা বিশ্ববিদ্যালয় আছে তেওঁলোকক আমি অনাগত দিনত বিবেচনা কৰাৰ কথা আমি নিশ্চয় চিন্তা কৰিম ইয়াৰ পিছত যাৰ পিতৃ-মাতৃ চৰকাৰী চাকৰিয়াল তেওঁলোকক আমি এই আঁচনিত নলওঁ কিন্তু চতুৰ্থ বৰ্গৰ যদি আমাৰ পিতৃ যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় তেতিয়াহ'লে তেওঁক আমি এই আঁচনিত বিবেচনা কৰিম যাতে আমাৰ চৰকাৰতো যিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যিহেতু ইমান দৰমহা নাপায় তেওঁলোকৰ সন্তানক এই আঁচনিৰ ক্ষেত্ৰত আমি ডেফিনেটলি কনচিডাৰ কৰিম স্বাভাৱিকভাৱে মন্ত্ৰী বিধায়কৰ সন্তানক আমি এই আঁচনিত কনচিডাৰ নকৰোঁ তাৰ উপৰি যিসকল পঞ্জীভুক্ত ঠিকাদাৰ বা যিসকল পিতৃ-মাতৃৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাতকৈ বেছি তেওঁলোককো আমি এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বিচৰা নাই মই ভাবোঁ যে এই আঁচনিখন এখন সম্পূৰ্ণ নতুন আঁচনি কোনো ৰাজ্যত কেতিয়াও প্ৰণয়ন নকৰা এখন নতুন আঁচনি ই আমাৰ ছাত্ৰ-ছাত্ৰী যুৱক-যুৱতীসকলক এটা আশাৰ প্ৰেৰণা যোগাব আঁচনিখন যে খুব প্ৰয়োজনীয় তাক মই কেনেকৈ অনুভৱ কৰিছোঁ যোৱা মাহত মই যেতিয়া BTC ইলেকশ্যনত ব্যস্ত আছিলোঁ বা আজি যোৱা কেইটামান দিনতো মই যেতিয়াই ৰাজহুৱা সভা কৰিব গৈছোঁ কোনোবাজন নহয় কোনোবা যুৱকে মোক আহি সুধিছে যে ছাৰ জীৱন প্ৰেৰণা আঁচনিখন কেতিয়া লঞ্চ কৰিব তাৰ মানে এই আঁচনিখন ইতিমধ্যে লঞ্চ নকৰাৰ আগতেই ই জনপ্ৰিয় হৈছে আৰু আমি কথা পাতি থাকোঁতে 8খন এপ্লিকেশ্যন আহিয়ে গৈছে অলৰেডি পোৰ্টেলত 8খন এপ্লিকেশ্যন আহি জমা হৈছে জাষ্ট পোৰ্টেলটো মুকলি কৰি দিয়াৰ লগে লগে মই ভাবোঁ এতিয়া হয়তো আৰু কেইটামান বাঢ়ি গ'ল আৰু নাও ইট ইজ 27 তো 27 জনে ইতিমধ্যে আবেদন কৰিছে তাৰ মানে আমি বুজি পাওঁ যে এই আঁচনিখনৰ কিমান প্ৰয়োজনীয়তা আছিল কিছুমান আঁচনি চৰকাৰে ভোটৰ কাৰণে দিয়ে যে এই আঁচনি দিলে আমি ভোট পাম কিন্তু কিছুমান আঁচনি আউট অফ নেচেচিটি জন্ম হয় যে ই প্ৰয়োজন আৰু এই আঁচনিখন নহ'লে আমি চলিব নোৱাৰিম এই ধৰণৰ মই ভাবোঁ যে ইন ডেইজ টু কাম এই আঁচনিখন এটা নেচেচিটিলৈ ৰূপান্তৰ হ'ব কাৰণ গ্ৰেজুৱেট পাছ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে দেউতাকক টকা পইচা খুজিব খুব টান পায় আৰু আমি যিহেতু সকলোৱে সেই ফেজটোৰ মাজেৰে আহিছোঁ সো আমি তাক অনুভৱ কৰিব পাৰোঁ মই আশা কৰিম যে আমি নৱেম্বৰ মাহৰ ভিতৰত আবেদনৰ প্ৰক্ৰিয়া আমি শেষ কৰিম ডিচেম্বৰত আমি কলেজ ইউনিভাৰ্চিটিৰ ভিতৰত ভেৰিফিকেশ্যন কৰিম জানুৱাৰীৰ এণ্ডত নহ'লে ফেব্ৰুৱাৰীত আমি এই পুঁজি দিব আৰম্ভ কৰিম বা যেতিয়া আমি নিদিওঁ কিয় ইট উইল বি ফৰ 1 year আৰু এবছৰৰ কাৰণে আমি দিম গতিকে ইৰেস্পেক্টিভ অফ দ্য ফেক্ট যে কেতিয়া আমি আৰম্ভ কৰিম আমি এবছৰৰ কাৰণে পাম অহা বছৰত আমি ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ মাহটো আৰু অলপ আগুৱাই দিব পাৰিম যাতে পাছ কৰাৰ লগে লগে ল'ৰা ছোৱালীখিনিয়ে এই সুবিধা পাব পাৰে মই পুনৰ এবাৰ অসমৰ সকলো এই বছৰ 2025 চনত স্নাতক পাছ কৰা সকলো যুৱক যুৱতীলৈ মই অভিনন্দন জনাইছোঁ আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনত অন্তৰ্ভুক্ত হ'বলৈ আহ্বান জনাইছোঁ ইয়াত কোনো সিলেকশ্যন নাই যে অমুকক দিম তমুকক দিম ইট ইজ এ ইউনিভাৰ্চেল স্কিম এক্সক্লুশ্যন ক্ৰাইটেৰিয়াখিনিক বাদ দি বাকী আমি সকলোকে আঁচনিখনত ল'ম অসমৰ বাহিৰত যদি কোনোবাই আজি কাম কৰি পঢ়িব গৈছে বা দিল্লীত থাকি IASৰ কাৰণে প্ৰিপেয়াৰ কৰিছে কৰবাত থাকি